জনালোঁ আজি এই ভিডিঅ'টোত এপিএছচিৰ যি জুনিয়ৰ ইঞ্জিনিয়াৰিঙৰ বাবে পোষ্ট ওলাইছে পিডব্লিউডিত ৰিসেন্টলি নটিফিকেশ্যন প্ৰকাশ পাইছে আৰু 5 ফেব্ৰুৱাৰীৰ পৰা তাৰ এপ্লাই আৰম্ভ হ'ব তো এই যেটো এক্সাম হ'ব এক্সামটোত এপ্লাই কৰাৰ আগতে আপোনালোকে এক্সামটোত কি সিলেবাস হয় হেখিনি জানিব লাগিব তাৰ উপৰি এক্সামটো পেটাৰ্ন কেনেকুৱা কি কিতাপ পঢ়িব লাগে হে গুটেখিনি কথা আপোনালোকে জানিব লাগে আৰু হেতু কাৰণে এই ভিডিঅ'টো প্ৰস্তুত কৰা হৈছে ভিডিঅ'টো শেষৰ পৰা লাষ্টলৈকে চাব আৰম্ভণিতে কৈ থওঁ এই ভিডিঅ'টো চোৱাৰ আগত কাইন্ডলি একবাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব কাৰণ এই চেনেলটো মই নতুনকৈ খুলিছো আৰু মই নিজেও বিটেক ফ্ৰম এনআইটি শিলচৰৰ পৰা বিটেক কৰিছিলো আৰু ময়ো উইদিন ছমাহৰ ভিতৰত 3টা গভৰ্ণমেণ্ট জব কোৱালিফাই কৰিছিলো আৰু কাৰেন্টলি মই বেংকিং সেক্টৰতে আছো আৰবিএত তো আৰু হেতু কাৰণে মই কোচিং নোহোৱাকে যেটো বেংকিং লাইনত হলো কোচিং নোহোৱাকে মই পঢ়িছিলো আপোনালোককো মই গাইড কৰিব বিচাৰিছো এপিএছচি এটো জেই কাৰণে কেনেকৈ পঢ়িব লাগে প্ৰথম কথা আমি দেখাই দিও মই ভালকে স্ক্ৰিনত চাব পোষ্ট আছে 650 টা আছে 650 টা আৰু 5 ফেব্ৰুৱাৰীৰ পৰা 6 মাৰ্চলৈকে আছে ডেট আৰু ডিপ্লোমা হ'ব লাগে সিলেবাসটো মই অলপ পিছত কৈ আছো ৰিটেন এক্সাম হ'ব তাৰ পিছত ইন্টাৰভিউ হ'ব ৰিটেন এক্সাম পেপাৰ 1 পেপাৰ 2 পেপাৰ 1 ত আপোনাৰ স্পেশালি মানে যেটো আপুনি ষ্ট্ৰীমৰ হয় যেনেকৈ সিভিলৰ কোৱেশ্চন বিলাক আহিব আৰু এখন পেপাৰত আহিব জিএছ পেপাৰ যত হিষ্ট্ৰী জিওগ্ৰাফি পলিটি এই সব বস্তুবোৰ আহিব টোটাল 100 মাৰ্কছৰ কোৱেশ্চন হয় আমি যদি চাও পোষ্ট বিলাক ভালকে নেদেখিব পাৰে আপোনালোকে মই কৈ দিছো টোটাল 650 পোষ্ট আছে আৰু গুটে ক্যাটাগৰি ওয়াইজ কিমান আছে মই দি দিছো কাৰোবাৰ যদি নটিফিকেশনটো লাগে কমেন্ট কৰি দিব মই আমাৰ গ্ৰুপত মই শেয়াৰ কৰি দিম নটিফিকেশনটো ফাৰ্স্ট মোস্ট ইম্পৰ্টেন্ট এডুকেশন কোৱালিফিকেশন কি হ'ব লাগে candidate must have 3 years diploma in civil engineering and planning or construction technology from any technical institute recognized by AICTE 3 বছৰ ডিপ্লোমা জি কোৰ্স কি সাবজেক্টত হ'ব পাৰে civil engineering and planning or construction technology এটা ভিতৰত হ'ব পাৰে diploma must be in regular course distance mode নহব মানে ৰেগুলাৰ কোৰ্সত ডিপ্লোমা হ'ব লাগিব এটা আমি যদি সিলেবাসৰ কথা চাও এই বছৰৰ কাৰণে অফিচিয়াল কোনো সিলেবাস দিয়া নাই যদিও যোৱা বছৰ যি সিলেবাস আছে হেখিনি সেমে হ'ব এনো সিলেবাস সেমে থাকে তো যোৱা বছৰ যিখিনি আছে হেখিনি হয়তো আহিব তো হেখিনি ওপৰতে বেছ কৰি আপোনালোকে পঢ়াটো আৰম্ভ কৰি দিব পাৰে প্ৰথম আমি সিভিলৰ যেহেতু হয় সিভিলৰ সিলেবাস কি হয় কোনবাই পিডিএফ লাগিলে এখিনি মই দি দিম গ্ৰুপত আপোনালোকে চাব পাৰিব কনষ্ট্ৰাকচন মেটেৰিয়েল ফাৰ্স্ট নেক্সট ট্ৰান্সপোৰ্টেশন engineering surveying geotechnical engineering environmental engineering estimation and valuation construction management water supply engineering sanitary engineering আৰু advanced building construction and earthquake engineering তো এইখিনি ওপৰত আপোনালোকে চাব লাগে টোটাল 100 মাৰ্কছৰ কোৱেশ্চন আহে নেক্সট আমি যদি জিএস পেপাৰখনৰ কথা কওঁ যত কাৰেন্ট এফেয়াৰ্স বা এইবিলাক বস্তু আহিব কাৰেন্ট এফেয়াৰ্স মোস্ট ইম্পৰ্টেন্ট বেছিকৈ কাৰেন্ট এফেয়াৰ্স আহে আৰু জিএস পেপাৰত এটা কথা মনত ৰাখিব এপিএছচি হক বা জুনে জিএ এক্সামৰ কাৰণে পঢ়ি নাথাকক কিয় জিএস পেপাৰত ফাৰ্স্ট কাৰেন্ট এফেয়াৰ্স বুলি কয় বাকি বহুত থাকে ষ্টেটিক পাৰ্ট কিন্তু কাৰেন্ট যিবিলাক ইভেন্ট চলি আছে হেবিলাকৰ পৰা ষ্টেটিক পাৰ্টটো আহে যেনেকৈ ধৰক এতিয়া বাজেট চলি আছে বাজেটত বহুত কথা ক'লে ধৰক এক্সাম্পল হিচাপে কিষাণ ক্ৰেডিট কাৰ্ডৰ লিমিট ইনক্ৰিজ কৰি দিছে তো সেই কিষাণ ক্ৰেডিট কাৰ্ডৰ বিষয়ে আহিব পাৰে ঠিক তেনেকৈ আৰু কিবা হ'ল তো সেই যিবিলাক কাৰেন্ট চলি আছে ইভেন্ট হেবিলাকৰ ষ্টেটিক পাৰ্ট বিলাক আহি যায় যেনেকৈ কালি ক'লে পিএম স্বনিধিত বাজেটত কিবা ইনক্ৰিজ কৰিছে তো পিএম স্বনিধি স্কিম কি হয় এনেকুৱা টাইপ বস্তু বিলাকে আহিব তো আপোনালোকে বেছিককে কাৰেন্ট এফেয়াৰ্সটো ফলো কৰিব আৰু মই চেষ্টা কৰিম এই চেনেলটোত মই উইকলি কাৰেন্ট এফেয়াৰ্স দিব চেষ্টা কৰিম আৰু তাৰ লগত ষ্টেটিক পাৰ্টটো মই একেলগে পঢ়াই যাবলৈ চেষ্টা কৰিম আৰু কি আহিব সব ইণ্ডিয়ান হিষ্ট্ৰী এণ্ড নেশ্যনেল মুভমেণ্ট আসাম হিষ্ট্ৰীৰ কথা আহিব জিওগ্ৰাফি ইণ্ডিয়ান পলিটি স্পোৰ্টছ বুকস অথৰ এণ্ড ইমিনেণ্ট পাৰ্সন অফ আসাম এটো ইম্পৰ্টেন্ট পইণ্ট ইকোনমিক অফ ইণ্ডিয়া এণ্ড আসাম এনভাইৰনমেণ্ট অফ আসাম জেনেৰেল মেণ্টেল এবিলিটি মানে ৰিজনিং টাইপ কুৱেশ্যন বিলাক লিটাৰেচাৰ কালচাৰ ফেষ্টিভেল অফ আসাম এণ্ড নৰ্থ ইষ্ট এইবিলাক বস্তু ভালকৈ চাব কাৰেন্ট যিবিলাক হৈ আছে সেইখিনি চাব ইংলিছ গ্ৰামাৰ মোস্ট ইম্পৰ্টেন্ট ইংলিছ গ্ৰামাৰ এটা কোনটো কাৰণে কেনেকৈ পঢ়িব লাগে মই কৈ আছো ফাৰ্স্ট অফ অল ইংলিছ গ্ৰামাৰটো যেহেতু দেখিলো ইংলিছ গ্ৰামাৰৰ কাৰণে মই নিজে বেংকিংতো পঢ়িছিলো এটা ভিডিঅ মানে ইউটিউবত আপুনি এনেকৈ মাৰিব 120 rules of grammar by Nimisa Bansal NIMISHA Nimisa Bansal
সব গ্ৰামাৰ বস্তুটো এনেকুৱা হয় ফাৰ্ষ্ট বুজি ল'ব লাগে তাৰপিছত প্ৰেক্টিছ কৰিব লাগে তো আপুনি 120 ৰুলছ অফ গ্ৰামাৰ বাই নিমিষা বানচাল এই ভিডিঅ'টো চাই লওক যিমান দীঘল প্লেলিষ্টৰ সৈতে থাকিব পাৰে বা এটা দীঘল ভিডিঅ' থাকিব 12 ঘণ্টামানৰ গোটেইটো কমপ্লিট কৰিব চেষ্টা কৰক তাৰপিছত আপুনি গ্ৰামাৰ সব কুৱেশ্যনে পাৰিব তাৰপিছত আমি প্ৰেক্টিছ কৰিব লাগিব প্ৰেক্টিছ কৰিবৰ কাৰণে গ্ৰামাৰ যিকোনো কিতাপ কিনিব পাৰে আৰিহান্তৰ এখন বুক আছে আৰিহান্তৰ ইংলিছ গ্ৰামাৰ এমচিকিউ বুলি মাৰিব ঠিক আছে ইংলিছ গ্ৰামাৰ এমচিকিউ আৰিহান্তৰ আছে ইংলিছ গ্ৰামাৰ এমচিকিউ ধুনীয়াকৈ আপুনি প্লে ষ্ট'ৰ আমাজন ফ্লিপকাৰ্টৰ পৰা ডাউনলোড কৰি ল'ব এতিয়া আমি জিকে পাৰ্টলৈ যদি যাওঁ ফাৰ্ষ্ট আমি অসমৰ কথা জানিব লাগিব অসমৰ জিকে কাৰণে আমি দুখন কিতাপ আছে এখন আছাম এয়াৰ বুক আৰু এখন আমাৰ ইন্ট্ৰডাকশ্যন টু আছাম জেনেৰেল নলেজ বাই শৈলেন বৈশ্য কিন্তু আছাম এয়াৰ বুকখন অলপ যেহেতু দীঘল হৈ যায় ডাঙৰ হৈ যায় আপুনি এখন চাব পাৰে ইন্ট্ৰডাকশ্যন টু আছাম জেনেৰেল নলেজ বাই শৈলেন বৈশ্য জিকে পাৰ্টটো কভাৰ হৈ যাব তাত তাৰপিছত আমি অকল অসমৰ কথা নহয় বাহিৰৰ জিকেবিলাকো চব জানিব লাগিব ইণ্ডিয়াৰ এজ এ হোল তাৰ কাৰণে আমি লুচেণ্টৰ জিকে মষ্ট ফেমাছ লুচেণ্ট জিকেখন আপুনি চাব ঠিক আছে কিতাপ চব নপঢ়িলেও কেইখনমান পঢ়ক মই জিকেখন কৈছোঁ সেইকেইখন পঢ়ক বাৰে বাৰে ৰিভাইজ কৰি থাকিব শৈলেন বৈশ্যৰ এখন তাৰপিছত লুচেণ্ট জিকে এখন তাৰপিছত আমি ইতিহাস জানিব লাগিব হিষ্ট্ৰীৰ কাৰণে অসমৰ হিষ্ট্ৰীৰ কাৰণে হিষ্ট্ৰী অফ আছাম এডৱাৰ্ড গেটৰ সেইখন চাব এইকেইখন কিতাপ চালেই হ'ল জিএছৰ কাৰণে ইণ্ডিয়ান পলিটিৰ কুৱেশ্যন বেছিকৈ আহে পলিটিৰ কাৰণে এম লক্ষ্মীকান্ত এইখনে বেষ্ট হয় তো এম লক্ষ্মীকান্ত UPSC APSC চবেই পঢ়ি থাকে তো যিসকলে প্ৰিপাৰেশ্যন কৰে তেওঁলোকৰ হাতত হয়তো আছে তো এম লক্ষ্মীকান্ত কিতাপখন চাব পাৰে তাৰপিছত আমি চিভিলৰ পাৰ্টলৈ আহিম কিন্তু তাৰ আগতে আৰু দুটামান কথা কৈ থওঁ জিএছৰ কাৰণে ইম্পৰ্টেণ্ট কোনোবা ইম্পৰ্টেণ্ট বুলি ভাবিলে নোট কৰি যাব পাৰে হা প্ৰথমটো মই ক'লোঁ কাৰেণ্ট এফেয়াৰ্ছ কৈছিলোঁ কাৰেণ্ট এফেয়াৰ্ছ বেছি ইম্পৰ্টেণ্ট হয় এতিয়া কাৰেণ্ট এফেয়াৰ্ছ আমি চাম ক'ৰ পৰা চ'ৰ্চ লাগিব ভাল চ'ৰ্চ লাগিব তো কাৰেণ্ট এফেয়াৰ্ছ চাবৰ কাৰণে মই ক'ব পাৰোঁ কুঁহিপাত চেনেলটোত কাৰেণ্ট এফেয়াৰ্ছ দিয়ে কুঁহিপাত ঠিক আছে তাত সিহঁতৰ এটা ৱেবছাইটো আছে আৰু ৱেবছাইটত মান্থলি কাৰেণ্ট এফেয়াৰ্ছ PDF পাব সেই মান্থলি কাৰেণ্ট এফেয়াৰ্ছ PDF আপুনি ডিচেম্বৰ মাহৰ পৰা চোৱা আৰম্ভ কৰি দিয়ক যোৱা বছৰ ডিচেম্বৰ মাহৰ পৰা PDF চোৱা আৰম্ভ কৰি দিয়ক কোনোবাই যদি ভিডিঅ' চাব বিচাৰে তেনেহ'লে কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিঅ' ডেইলি বহুত আপুনি পাব কিন্তু কুঁহিপাত চেনেলটোত মই ট্ৰাষ্ট কৰোঁ মানে মই নিজে আগতে চাইছিলোঁ তাৰোপৰি SPM IS একাডেমীৰ এটা ডেইলি কাৰেণ্ট এফেয়াৰ্ছ এনালাইচিছ দিয়ে আপুনি ডেইলি সেই ভিডিঅ'টো চাব পাৰে আপোনাৰ বহুত জেনেৰেল নলেজ ইনক্ৰিজ হ'ব আৰু তাৰ তলত PDF এটাও দিয়ে PDFটো এভৰি ডে আপুনি ডাউনলোড কৰি গৈ থাকিব তো কাৰেণ্ট এফেয়াৰ্ছৰ কাৰণে এইখিনি চ'ৰ্চ আপুনি ফ'ল' কৰি গৈ থাকক লাভ হ'ব তাৰোপৰি ময়ো চেষ্টা কৰিম উইকলি কাৰেণ্ট এফেয়াৰ্ছ দিয়াৰ কোনোবাই যদি এইখিনি চাবলৈ সময় নাই মই চেষ্টা কৰিম কম সময়ত দিয়াৰ কাৰণে যাতে সকলোবোৰ এক্সামতে আপোনালোকৰ লাভ হয় গতিকে মোৰ চেনেলটো তেতিয়া ফ'ল' কৰি ল'ব পাৰে এইখিনি হৈ গ'ল তাৰপিছত গ্ৰামাৰৰ কথা ক'লোঁ এতিয়া আমি চিভিলৰ পাৰ্টত যাওঁ চিভিলটো আমি কেনেকৈ চাম চিভিল ইঞ্জিনিয়াৰিং মেইন ফাৰ্ষ্ট অফ অল এখন কিতাপ আছে ইয়থ কম্পিটিশ্যন টাইমছ তাৰ চিভিল ইঞ্জিনিয়াৰিঙৰ এখন কিতাপ আছে আপুনি এইটো গুগলত মাৰি আমাজন ফ্লিপকাৰ্টত এই গোটেই কিতাপখিনি লিংক যদি কাৰোবাক লাগে মই ডেছক্ৰিপশ্যনত লিখি থৈ দিম আপোনালোকে তাৰপৰা লৈ ল'ব পাৰিব চেপ্টাৰ ৱাইজ এণ্ড টপিক ৱাইজ ছল্ভ এক্সাম প্লেনাৰ থাকে ইয়থ কম্পিটিশ্যন টাইমছৰ চিভিল ইঞ্জিনিয়াৰিং কিতাপ ঠিক আছে জুনিয়ৰ ইঞ্জিনিয়াৰিঙৰ কাৰণে ভাল হ'ব ইয়াত চেপ্টাৰ ৱাইজ থাকে আৰু ইয়াৰ পৰা কিছুমান APSC JEEত আহে তাৰপিছত অসমৰ কাৰণে এখন স্পেচিয়েল কিতাপ আছে নতুনকৈ ওলাইছে এখন এছিষ্টেণ্ট ইঞ্জিনিয়াৰ আৰু জুনিয়ৰ ইঞ্জিনিয়াৰ কাৰণে লাষ্ট 11 বছৰ প্ৰিভিয়াছ ইয়েৰ পেপাৰ প্ৰথম কথা যিকোনো এক্সাম দিয়াৰ আগত প্ৰিভিয়াছ ইয়েৰ পেপাৰখন চোৱাটো ইম্পৰ্টেণ্ট হৈ যায় তো প্ৰিভিয়াছ ইয়েৰ পেপাৰখিনি ইয়াতে পাই যাব আপোনালোকে আৰু ইয়াত সলিউশ্যনো থাকিব ঠিক আছে সলিউশ্যন থাকিব তাৰোপৰি আপুনি অকল সলভ কৰি থাকিলে নহ'ব কনচেপ্ট জানিব লাগিব তো কনচেপ্ট জানিবৰ কাৰণে মোৰ মতে এখন বেষ্ট কিতাপ হয় চিভিল ইঞ্জিনিয়াৰিং SSC JEE IES মাষ্টাৰ চিৰিজ এনেকৈ মাৰি দিব চাওক IES মাষ্টাৰ চিৰিজ SSC JEE চিভিল এনেকৈ মাৰি দিব এই কিতাপখন কনচেপ্ট ক্লিয়াৰেশ্যনৰ কাৰণে ভাল হয় গতিকে এইখিনি কিতাপ আপোনালোকে ল'ব পাৰে আৰু প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ মই নিজেও বিচাৰিম যদি লাগে কমেণ্ট কৰিব মই পাৰিলে নেক্সট ভিডিঅ' এটাত ধুনীয়াকৈ দি দিম আৰু আমাৰ হোৱাটছএপ চেনেলটো জইন হৈ লওক সকলোবোৰ আপডেট পাই থাকিব তাতে